দম্পতীহালৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বড়ো সমাজ জনাই আছো সবিশেষ আৰু হিন্দু ধৰ্ম গ্ৰহণ কৰি বিপদত পৰিছে এতিয়া দম্পতি কচুতলিৰ ইছলাম ধৰ্মাৱলম্বী দম্পতীহালে যেহেতু হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল আৰু যাক লৈ ৰাজ্যজুৰি চৰ্চা হৈছিল আৰু সেই সময়তে এতিয়া বড়ো উপাধি লৈ বড়ো সমাজৰ ৰুখত পৰিছে এতিয়া ইছলাম ধৰ্মাৱলম্বী দম্পতীহাল বড়ো সমাজৰ সৈতে কোনো ধৰণৰ আলোচনা নকৰাকৈ হাফিজ আলীয়ে বড়ো উপাধি গ্ৰহণ কৰাত এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ বড়ো সমাজৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ কাৰ অনুমতি জনজাতীয় উপাধি লোৱা হ'ল বুলি জাঙুৰ খাই উঠিছে জনজাতীয় সমাজ আৰু এই সন্দৰ্ভত আজি ডিমৰীয়াৰ বড়ো সংগঠনসমূহে পুনাপৰিস্থিত ডিমৰীয়া জিলা জনজাতি সংঘৰ কাৰ্যালয়ত একত্ৰিত হৈ এক সংবাদমেল সম্বোধন কৰিছে আৰু ইছলাম ধৰ্মৰ পৰা হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত কৰা ক্ষেত্ৰত আগভাগ লোৱা বিশ্ব হিন্দু পৰিষদ আৰু RSSক তীব্ৰ গৰিহণা জনাইছে লগতে ধৰ্মান্তৰিত হোৱা দম্পতীহালে হিন্দু ধৰ্মলৈ ধৰ্মান্তৰকৰণ হোৱাত তেওঁলোকৰ আপত্তি নাই যদিও শুক্ৰবাৰে ধৰ্মান্তৰিত হোৱা পৰিয়ালটোৱে বড়ো সমাজৰ লগত কোনো ধৰণৰ যোগাযোগ অথবা আলোচনা নকৰাকৈ এনেদৰে বড়ো উপাধি গ্ৰহণ কৰাক লৈ জাঙুৰ খাই উঠিছে বড়ো সমাজ আৰু যাক লৈ আজি সংবাদমেল সম্বোধন কৰিছে আৰু এনেধৰণৰ ৰাজনীতিৰ জৰিয়তে বড়ো সমাজক সেৱা প্ৰতিপন্ন কৰিব বিচাৰিছে বুলিও সংগঠনকেইটাই ক্ষোভ প্ৰকাশ কৰিছে আৰু যেহেতু কচুতলিৰ ইছলাম ধৰ্মী লোকসকলে কচুতলিৰ ইছলাম ধৰ্মাৱলম্বী দম্পতীহালে যিহেতু হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল আৰু ৰাজ্যজুৰি যাক লৈ চৰ্চাও হৈছিলে আৰু তাৰ মাজতে এতিয়া বড়ো উপাধি লৈ পৰাত বড়ো সমাজৰ ৰুখত পৰিছে দম্পতীহাল বড়ো সমাজৰ সৈতে কোনো ধৰণৰ আলোচনা নকৰাকৈ হাফিজ আলীয়ে বড়ো উপাধি গ্ৰহণ কৰাত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু যাক লৈ ক্ষোভ উজাৰিছে এতিয়া বড়ো সমাজে আমাৰ বড়ো সমাজে কিছু বস্তু আমি দৃষ্টিগোচৰ হৈছে যোৱা 20/12 তাৰিখে 20/12/24 তাৰিখে বিভিন্ন সংবাদ মাধ্যমত কিছুমান বিভ্ৰান্তিমূলক বা বাতৰি প্ৰকাশ কৰা আমি দেখিবলৈ পাইছোঁ যে কচুতলিৰ নিবাসী শ্ৰী হাফিজ আলী আৰু তেওঁৰ পত্নী ৰিজৱানা বেগম RSS আৰু বজৰংগ দলে বিশ্ব হিন্দু পৰিষদৰ সহযোগত তেওঁলোকে হিন্দুলৈ ৰূপান্তৰিত কৰিছে আমাৰ এইখিনিতে ক'ব লগা তেওঁলোকে কাৰোবাক ধৰ্মলৈ ৰূপান্তৰ কৰক আমাৰ একো নাই কিন্তু তেওঁলোকক আমি দেখিবলৈ পাইছোঁ আমাৰ কোনো বড়ো সমাজৰ লগত আলোচনা নকৰাকৈ আমাৰ কোনো ৰীতি নীতি নিয়ম নকৰাকৈ তেওঁলোকে ক'ত অধিকাৰ পালে RSS আৰু বজৰংগ দলে এই বিশ্ব হিন্দু পৰিষদে আমাৰ বড়ো অকল বড়ো জাতিক তেওঁলোকে কিয় বটামটো কৰিলে বা আমাৰ ট্ৰাইবেলসকলক তেওঁলোকে ধৰ্মান্তৰ কৰিবলৈ চেষ্টা কৰা যেন নানা অনুভৱ হৈছে গতিকে আমি ক'ব বিচাৰিছোঁ যে আমাৰ কিছুমান সমাজ ট্ৰাইবেলসকলৰ অকল আমাৰ বড়োসকল বুলিয়ে নহয় ট্ৰাইবেলসকলৰ বিভিন্ন ৰীতি নীতি আছে সেই ৰীতি নীতিৰে যদি তেওঁলোকে ধৰ্মান্তৰণ কৰিলেহেঁতেন আমাৰ তাত ক'বলগীয়া আপত্তি নাই তদুপৰি আমাৰ ইয়াত যদি আমাৰ কিছুমান মানুহক যদি আমাৰ যদি কাৰ্বি ছোৱালীয়েতো বড়ো সমাজলৈ আহে আমাৰ কিছুমান নিয়ম আছে 12 গাঁও আছে 18 গাঁও আছে 18 পৰিয়াল আছে তেনেকৈ কিছুমান আমাৰ নিয়ম আছে তেওঁলোকে ডং পাৰ কৰাব ঘাট পাৰ কৰাব তেনেকৈ বিভিন্ন নিয়মেৰে কৰিব তেওঁলোকে আমাৰ কোনো জাতীয় সংগঠন আমাৰ গাঁওবিলাকত নিজা নিজা সমাজ আছে সেই সমাজৰ লগত আলোচনা হোৱা নাই আমাৰ যিসকল বড়ো জাতীয় সংগঠন আছে বড়ো জাতীয় সংগঠনৰ লগত কোনো জড়িত হোৱা নাই তেওঁলোকে তেনেকৈ নকৰাকৈ হঠাৎ তেওঁলোকে বজৰংগ দলে কোন অধিকাৰত তেওঁলোকে হিন্দু ধৰ্মলৈ বা বড়ো ধৰ্মলৈ তেওঁলোকে ৰূপান্তৰ কৰিলে কাক সুধি পেলাই তেওঁলোকে আমাক কৰিলে আমি তেওঁলোকক গৰিহণা দিছোঁ ভৱিষ্যতে তেওঁলোকে যেন এনেকৈ ৰাজনীতিকৰণ নকৰে কাৰণ আমি দেখিবলৈ পাইছোঁ আমাৰ কিছুমান আমাৰ লগত যিসকল উঠি অহা সচেতন নাগৰিক আছে বড়োসকল আছে তেওঁলোকক বিভিন্ন আমাৰ সংগঠনৰ সভাপতি আছে ছাত্ৰ সন্থাৰ পৰা ধৰি বিভিন্ন সংগঠনৰ তেওঁলোকক বিভিন্ন আমাৰ বড়ো সমাজে আমাক প্ৰশ্ন কৰিছে যে আপোনালোকে ক'ত অধিকাৰ পালে যে হঠাৎ আপোনালোকে আমাৰ কোনো গাঁওসকলক গাঁৱৰ প্ৰধানসকলক নজনোৱাকৈ এয়া ধৰ্মান্তৰণ কৰিলে এইটো আমি অতি লজ্জিত হৈছোঁ সেইকাৰণে আমি তেওঁলোকক বাৰে বাৰে সকীয়াই দিছোঁ যে ভৱিষ্যতে বজৰংগ দলে তেনে কাম নকৰে বড়ো ৰূপান্তৰ হোৱাৰ আগতেও আপত্তি নাই যদি আমি এইখিনি কথা ক'লোৱে যাওঁ যিসকলে এনে কাৰ্য কৰালে তেওঁলোকক আমি গৰিহণা দিবলৈ সমস্ত ডিমৰীয়া বড়ো সমাজৰ পৰা আমি তেওঁলোকক গৰিহণা দিছোঁ আগন্তুক কালত যাতে তেওঁলোকে কোনো কাৰণতে আমাৰ ট্ৰাইবেলসকলক বা বড়োসকলক লৈ তেনেধৰণৰ ৰাজনীতি নকৰে আৰু যদি কৰে ইয়াত উচিত প্ৰত্যুত্তৰ তেওঁলোকে দিবলৈ সাজু থাকক আমি আমাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 709
099017330 17110 নম্বৰত। যিকোনো